হয় আজি এডিআৰএ থাৰ্ড গ্ৰেড এক্সামৰ সকলো শিক্ষাৰ্থীলৈ আমি পৰ্বতজৰা জিলা এবিএমচিয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে সুফলাফল কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু এই দেৱীতলা হাইস্কুলত কটকটীয়া নিৰাপত্তাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি থিয় হৈ সম্পূৰ্ণ সুস্থ পৰিৱেশ এটা দেখা গৈছে। এইবাবে আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰলৈ আমাৰ এইটোৱে আহ্বান, ভাল লাগিছে আৰক্ষী প্ৰশাসনৰ দ্বাৰাই কটকটীয়া নিৰাপত্তাৰ ভাৱে সুস্থভাৱে পৰীক্ষা লৈ আছে। এই ক্ষেত্ৰত আমি চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন পৰীক্ষাত কিন্তু বিসংগতি মানে দেখিবলৈ পোৱা যায়। আপুনি এজন সভাপতি হিচাপে চৰকাৰলৈ কি আহ্বান? চৰকাৰলৈ এইটো আহ্বান, যিহেতু দেখা গৈছে যে আজি সমগ্ৰ অসমলৈ নেট কৰ্তন কৰা হৈছে, এইটো ভাল পদক্ষেপে লৈছে বুলি ভাবোঁ, মই অনুভৱ কৰোঁ। যিহেতুকে বৰ্তমান ইণ্টাৰনেটৰ যোগেদি যিকোনো বিসংগতি হওক বা যিকোনো ধৰণৰ কিবা হওক, এইটো ইণ্টাৰনেটৰ যোগেদি হয়। আশা কৰিছোঁ যে সুস্থভাৱে এইবাৰ পৰীক্ষাৰ ফলাফল হ'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। থেংক ইউ। পৰীক্ষা ভাল হওক। থেংক ইউ। কেনেকুৱা অনুভৱ হৈছে? ভাল লাগি আছে আৰু ইমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ, আশা কৰিছোঁ ভালকৈ দিম। আৰু আজি যি প্ৰক্ৰিয়া চলি আছে চিষ্টেমত মানে ভিতৰত সোমোৱা হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, এনে জাষ্ট আহি পালোঁ আমি আৰু আশা কৰিছোঁ যে যিবিলাক পঢ়ি আহিছোঁ এনেকুৱা মানে আশা কৰিছোঁ এনেকুৱা কুৱেশ্যন আহিব। আৰু মই ইয়াতে ধুবুৰী টাউনতে হয়।